এই গোটেই অঞ্চলটো গোটেই নলবাৰী অঞ্চলটো পবিত্ৰ কৰিবলৈ ওলাইছে। আমি সঁচাকৈ সকলোৰে শ্ৰীচৰণত সেৱা জনাইছোঁ আৰু আশীৰ্বাদ বিচাৰিছোঁ। হৰি মন্দিৰ সমিতিৰ এটা ডাঙৰ উদ্যোগ আছিল। যোৱা দুবছৰৰ পৰা আমি চেষ্টা কৰি আছিলোঁ যে প্ৰতিটো ভাদ মাহতে মন্দিৰ ভাগিত যাতে নাম কীৰ্তন চলি থাকে, তাৰ বাবে আমি ব্যৱস্থা কৰিছিলোঁ। নলবাৰী অঞ্চলৰ বিভিন্ন ঠাইৰ পৰা আয়তী দলসকলে প্ৰতি মাহে ভাদ মাহত সকলো দিনতে সুন্দৰ কঠিন আছিল, তথাপিতো আমি সকলোৱে আগ্ৰহ প্ৰকাশ কৰাত দিয়ানাম সংৰক্ষণ সমিতিয়ে আমাক উদ্যোগক উৎসাহ দিলে। আৰু আজি সঁচাকৈ মই অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ যে নলবাৰীৰ এই ধৰণে 7 সহস্ৰাধিক আই মাতৃ আমাৰ এই হৰি মন্দিৰ বাকৰিলৈ আহিছে আৰু নাম প্ৰসংগ কৰিবলৈ ওলাইছে। আমাৰ কাৰণে সৌভাগ্য, কাৰণ আমি গুৰুদেৱৰ এই পবিত্ৰ নাম ধৰ্মত এটা কথাই জানো যে ভকতৰ সমবেশে আমাৰ এই অঞ্চলসমূহ হৰিনামেৰে সুন্দৰভাৱে স্বৰ্গ কৰি তোলে, আৰু এই আটাইতকৈ আনন্দৰ কথা বা আনন্দৰ স্বৰ্গ বুলি আমি কওঁ। আজি একেলগে 7 সহস্ৰাধিক আই মাতৃ এনেদৰে নাম প্ৰসংগ কৰাটো আমাৰ কাৰণে হৰি মন্দিৰৰ কাৰণে এই গোটেই হৰি মন্দিৰটো যেন বৃন্দাবনৰ বাকৰি হৈ পৰিছে আৰু শ্ৰীকৃষ্ণ যেন ইয়াত স্বয়ং আহিব, তেনেকুৱা এক পৰিৱেশ দেখিবলৈ পাইছোঁ। আমি আশা ৰাখোঁ যে ভগৱানৰ আশীষ লৈ আমি সুন্দৰভাৱে আগবাঢ়ি যাব পাৰিম। সকলো আই মাতৃকে এই ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি প্ৰথমতে ভাবিছিলোঁ যে 5000 আয়তীৰে নাম প্ৰসংগ কৰিম, কিন্তু যোৱা দুদিনত ৰাইজৰ যিটো আই মাতৃসকলৰ যিটো আগ্ৰহ দেখিলোঁ যে আৰু 2000 বঢ়াব লগা হ'ল। আমি যথেষ্ট সা সুবিধা দিব পৰা নাই, কাৰণ ইয়াত সেই ধৰণৰ ব্যৱস্থা আমি কৰিব পৰা নাই, কিন্তু সকলো আই মাতৃ সকলো হৰি ভকতৰ যি আগ্ৰহ, যে আমাৰ নাম প্ৰসংগৰ প্ৰতি যি আগ্ৰহ, যি নিষ্ঠা, সেই নিষ্ঠাই মই ভাবোঁ ক'ৰবাত যদি কিবা দোষ ত্ৰুটি ক'ৰবাত কমো আছে, আপোনালোকে সকলোৱে নিজ গুণে মাৰ্জন কৰি ইয়াত সুন্দৰভাৱে আজি এই হৰিনাম প্ৰসংগ কৰি গোটেই হৰি মন্দিৰ গোটেই নলবাৰীকে এক বৃন্দাবনৰ বাকৰিলৈ লৈ যাব, যাতে আমি সকলোৱে মহাপ্ৰভু শ্ৰীকৃষ্ণক ইয়াত সকলোৱে লগ পাওঁ, সকলোৱে অনুভৱ কৰিব পাৰোঁ। মই সকলোলৈকে ধন্যবাদ দিছোঁ, আৰু এই প্ৰয়াস আমাৰ আগন্তুক দিনতো কিমান কৰি যাব